নৰ্থ ইষ্ট ইউনাইটেডৰ নেক্সট খেলখন আছে পাঞ্জাৱ এফচিৰ লগত 10 জানুৱাৰী তাৰিখে সন্ধিয়া 7:30 খেলখন অনুষ্ঠিত হ'ব ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰুসজাইত। ঘৰুৱা খেলপথাৰত খেলখন অনুষ্ঠিত হোৱাৰ বাবে নৰ্থ ইষ্টৰ হাতত খেলখন জয়ী হোৱাৰ সুন্দৰ সুযোগ আছে যদিও নৰ্থ ইষ্টে 3 জানুৱাৰী তাৰিখে হৈ যোৱা খেলখনত মহম্মদান এফচিৰ লগত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হৈছিলে আৰু এই প্ৰদৰ্শনে দৰ্শকক সঁচাকৈ নিৰাশ কৰিছিল। কাৰণ এইবাৰ ISLৰ প্ৰদৰ্শনলৈ চাই নৰ্থ ইষ্টক এক শক্তিশালী দল হিচাপে জনা গৈছে। সেই হিচাপত চাবলৈ গ'লে নৰ্থ ইষ্টৰ তুলনাত মহম্মদান এফচিয়ে আছিল খুবেই দুৰ্বল দল। কাৰণ মহম্মদান এফচি বৰ্তমানেও পইণ্টছ তালিকাত একেবাৰে শেষৰ স্থানত আছে আৰু নৰ্থ ইষ্ট ইউনাইটেড বৰ্তমান 6 নম্বৰ স্থানত আছে। আমি আশা কৰিম যে নৰ্থ ইষ্ট ইউনাইটেডে পাঞ্জাৱ এফচিৰ লগত ভাল প্ৰদৰ্শন কৰি খেলখনত জয়ী হ'ব পাৰিব। দৰ্শক হিচাপে আমি কেতিয়াও নিবিচাৰোঁ যে নৰ্থ ইষ্টে মহম্মদান এফচিৰ লগত যি প্ৰদৰ্শন আগবঢ়ালে তেনেধৰণৰ প্ৰদৰ্শন যাতে পাঞ্জাৱ এফচিৰ লগত নকৰে। যিহেতু নৰ্থ ইষ্টে ইয়াৰ আগত গ্ৰুপৰ খেলত পাঞ্জাৱ এফচিক 2-1 গ'লৰ ব্যৱধানত হৰুৱাইছিল পাঞ্জাৱ এফচিৰ নিজৰ ঘৰত গৈ। এইবাৰো নৰ্থ ইষ্টে পাঞ্জাৱ এফচিৰ লগত অধিক শক্তিশালী দল হিচাপে আহি এটেকিং খেল খেলি নৰ্থ ইষ্ট ইউনাইটেডে জয়ী হয় আৰু ঘৰুৱা খেলপথাৰত দৰ্শকক জয়ৰ সোৱাদ দিয়ক। এই খেলখন নৰ্থ ইষ্ট আৰু পাঞ্জাৱ এফচি দুয়োটা দলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। নৰ্থ ইষ্ট ইউনাইটেড 14খন মেটচ খেলি 22 পইণ্টৰ সহায়ত 6 নম্বৰ স্থানত আছে আৰু পাঞ্জাৱ এফচি 13খন মেটচ খেলি 18 পইণ্টৰ সহায়ত 8 নম্বৰ স্থানত আছে। গতিকে এই খেলখন খুব ৰোমাঞ্চকৰ হ'ব। এই খেলখনৰ বাবে আমি অধিক আগ্ৰহেৰে বাট চাই ল'ম 10 জানুৱাৰী তাৰিখলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।